নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বানপীড়িত উজনিৰ লোকৰ বাবে আজমলৈ এবাৰ লৈ আনিছে নতুন প্ৰজেক্ট। 20 লাখ বাহ প্ৰেৰণ কৰিব উজনিৰ জনতালৈ, 20 লাখ টিনপাত প্ৰেৰণ কৰিব উজনিৰ বানাক্ৰান্ত লোকৰ আশ্ৰয় শিবিৰ নিৰ্মাণৰ বাবে আৰু 5 লাখ মেখেলা চাদৰ যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণ কৰিব আজমলৰ ফালৰ পৰা। নতুন প্ৰজেক্ট আজমলৰ এবাৰ বানপীড়িত লোকৰ বাবে। আজমলে সহায় কৰি আহিছে বানপীড়িত লোকক ইতিমধ্যে 2 লাখৰো অধিক 2 কোটিৰো অধিক ইতিমধ্যে তেওঁ সাহায্য প্ৰেৰণ কৰিছে আৰু অহৰহ তেওঁৰ যে চিকিৎসাৰ টিম যে চিকিৎসকৰ বৃহৎ টিমে অহৰহ চিকিৎসা সেৱা চলাই গৈছে উজনিৰ বানাক্ৰান্ত অঞ্চলত আৰু ইটোৰ পিছত এইটো নতুন প্ৰজেক্ট ঘোষণা কৰিছে বানাক্ৰান্ত লোকৰ বাবে বদৰুদ্দিন আজমলে। আমি জনাইছো ডাঙৰ খবৰ, এই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। যোগান ধৰিব 20 লাখ টিনপাত, 20 লাখ বা বানপীড়িত লোকৰ বাবে নিউ প্ৰজেক্ট আজমলৰ। যুৱতী মহিলাৰ বাবে 5 লাখ মেখেলা চাদৰ তেওঁ যোগান ধৰিব। বৰ্ণাঢ্যৰ ঘৰ বান্ধি দিয়াৰ বাবে যোগান ধৰিব 20 লাখ টিনপাত। মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা 20 লাখ বাহ তেওঁ প্ৰেৰণ কৰিব উজনিলৈ, উজনিৰ বানাক্ৰান্ত জিলালৈ প্ৰেৰণ কৰিব 20 লাখ বাহ। যুৱতী মহিলাৰ বাবে 5 লাখ মেখেলা চাদৰো প্ৰেৰণ কৰিব আজমলৰ ফালৰ পৰা। ছাত্ৰ ছাত্ৰীৰ বাবে ইউনিফৰ্ম যোগান ধৰিব বদৰুদ্দিন আজমলে। ছাত্ৰ ছাত্ৰীৰ বাবেও চিন্তা কৰিছে আজমলৰ ফালৰ পৰা। বৰ্ডাৰটোৰ কাষত এতিয়া আল্লাহৰ ফৰিস্তা ৰূপত বদৰুদ্দিন আজমল দিনে নিশাই বন্যাত্মৰ বাবে কাম কৰিছে আজমলে। বানপীড়িতৰ বাবে আজমলৰ নিউ প্ৰজেক্ট। উজনিৰ বানাক্ৰান্ত লোকৰ কাষত বদৰুদ্দিন আজমল বন্যাত্মৰ ঘৰ বান্ধি দিয়াৰ বাবে যোগান ধৰিব 20 লাখকৈ টিনপাত, 20 লাখ টিনপাত যোগান ধৰিব, 20 লাখ বাহ যোগান ধৰিব। আপুনি হয়তো কল্পনা কৰিব নোৱাৰা সহায় কৰিব আজমলৰ ফালৰ পৰা। ইতিমধ্যে 2.5 কোটিৰো অধিক তেওঁ বান সাহায্য প্ৰেৰণ কৰিছে উজনিলৈ। যুৱতী মহিলাৰ বাবে 5 লাখ মেখেলা চাদৰ প্ৰেৰণ কৰিব বদৰুদ্দিন আজমলৰ ফালৰ পৰা। ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম যোগান ধৰিব আজমলৰ ফালৰ পৰা। ইতিমধ্যে তেওঁ উজনিৰ বানাক্ৰান্ত অঞ্চলত তেওঁ নিজে উপস্থিত হৈছে আৰু স্বাস্থ্য শিবিৰ পাতিছে, চিকিৎসা শিবিৰ তেওঁ পাতিছে। বৃহৎ চিকিৎসকৰ দল ইতিমধ্যে তাত মজুত আছে। 3 মাহ ধৰি চিকিৎসকৰ দল তাত থাকিব আৰু বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ ল'ব, স্বাস্থ্যৰ পৰীক্ষা নিৰীক্ষা কৰিব আৰু ইতিমধ্যে বিভিন্ন ঠাইত আজমলৰ ফালৰ পৰা চিকিৎসা শিবিৰ পতা হৈছে আৰু বানাক্ৰান্ত লোকসকলক চোৱা চিতা কৰিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, স্বাস্থ্যৰ বুজ লৈছে চিকিৎসকৰ বৃহৎ দলে। 3 মাহ ধৰি এই কাৰ্য অব্যাহত থাকিব আৰু দেখিবলৈ পোৱা গৈছে বানাক্ৰান্ত লোকৰ কাষত আজমলে কেইবাবাৰো গৈ উপস্থিত হৈছে। প্ৰথমবাৰ তেওঁ গৈছিলে বান সাহায্য বিতৰণৰ বাবে, তাৰপিছতে তেওঁ মানুহক ধন টকা পইচা দি তেওঁ সহায় কৰিছে আৰু দেখিবলৈ পোৱা গৈছে তেওঁ উজনিৰ লোকক খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। খাদ্য সামগ্ৰী, বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁ প্ৰেৰণ কৰিলে, বিতৰণ কৰিলে। ইতিমধ্যে 2.5 কোটিৰো অধিক তেওঁ বান সাহায্য বিতৰণ কৰিছে উজনিৰ জনতাৰ বাবে আৰু ইতিমধ্যে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা এইসমূহ সাহায্য তেওঁ বিতৰণ কৰিছে উজনিৰ জনতাৰ বাবে, বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে। এই সময়ত তেওঁ সকাহ দিবৰ বাবে উজনিৰ জনতাৰ কাষত সকাহ দিবৰ বাবে তেওঁ কাম কৰি আছে আৰু উজনিৰ জনতাৰ বাবে দিনে নিশাই বদৰুদ্দিন আজমলে চিন্তা কৰিছে। বৰাকত গৈ তেওঁ সাহায্য তেওঁ বিচাৰিছে, বান সাহায্য বিচাৰিছে। দোকানে দোকানে ব্যৱসায়িক প্ৰতিষ্ঠানে বিচাৰিছে বান সাহায্য, যাতে উজনিৰ জনতাক অলপ হ'লেও সকাহ দিব পাৰি। তাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰখা দিবলৈ কৈ আছে। আমি নিশ্চয় কথা কৈ আছো, বানপীড়িত লোকক কেনেদৰে সহায় কৰিব পাৰি দিনে নিশাই বদৰুদ্দিন আজমলে তাৰ চিন্তা কৰিছে। বৰ্ণাঢ্যৰ ঘৰ বান্ধি দিয়াৰ বাবে এইবাৰ আজমলে নতুন উদ্যোগ গ্ৰহণ কৰিছে। 20 লাখ বাহ প্ৰেৰণ কৰিব, 20 লাখ টিনপাত প্ৰেৰণ কৰিব উজনিৰ বানাক্ৰান্ত লোকৰ বাসগৃহ নিৰ্মাণৰ বাবে। যোগান ধৰিব 20 লাখ টিনপাত, 20 লাখ বাহ প্ৰেৰণ কৰিব। যুৱতী মহিলাৰ বাবে তেওঁ চিন্তা চৰ্চা কৰিছে, মেখেলা চাদৰ দিব যুৱতী মহিলাৰ বাবে, যিহেতু কাপোৰৰ সমস্যা হৈছে বানাক্ৰান্ত লোকসকলৰ মাজত আৰু সেই সমস্যা দূৰ কৰাৰ বাবে যুৱতী মহিলাৰ বাবে 5 লাখ মেখেলা চাদৰ তেওঁ প্ৰেৰণ কৰিব। বানপীড়িত লোকৰ বাবে আজমলে ইতিমধ্যে স্বাস্থ্য শিবিৰ তাত পাতিছে, ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ উজনিত পাতিছে। বৃহৎ চিকিৎসকৰ দলে একেৰাহে বিভিন্ন অঞ্চলত ইতিমধ্যে স্বাস্থ্য পৰীক্ষা নিৰীক্ষা কৰিছে, ঔষধ পাতিৰ যোগান ধৰিছে। বৃহৎ ঔষধৰ ভাণ্ডাৰ লৈ ইতিমধ্যে আজমলৰ টিম, আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা বিভিন্ন ঠাইতে বানপীড়িত লোকৰ স্বাস্থ্যৰ বুজ লৈছে, তাত চিকিৎসা সেৱা চলাইছে, বিনামূলীয়াকৈ চিকিৎসাৰ যোগান ধৰিছে, চিকিৎসা সেৱা অব্যাহত ৰাখিছে আৰু নিজে আজমলে গৈ ৰাইজৰ সৈতে একেলগে খিচিৰি খাই মানুহে মানুহৰ বাবে গীত গায় আজমলে জনতাৰ কাষত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। উজনিত হাহাকাৰ অৱস্থা, উজনিৰ যি চৰাইদেউ শিৱসাগৰত ভাবিব নোৱাৰা অৱস্থাই বিৰাজ কৰিছে। উজনিৰ কেইবাখনো জিলাত যোৰহাট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাটত
বানপীড়িত লোকৰ মাজত হাহাকাৰ অৱস্থা আৰু বানে ইতিমধ্যে তছনছ কৰি পেলাইছে সেই অঞ্চলসমূহ তাৰ ভিতৰতে কিন্তু আটাইতকৈ বেছি ক্ষতি হৈছে চৰাইদেউ আৰু শিৱসাগৰত আৰু এই দুখন যি জিলা এই দুখন জিলাত বানপীড়িত লোকসকলক সহায়ৰ বাবে ইতিমধ্যেই আজমলে অহৰহ প্ৰচেষ্টা চলাইছে দিনে ৰাতিয়ে তেওঁ কাম কৰিছে আল্লাহৰ ফৰিস্তা ৰূপত এইগৰাকী বদৰুদ্দিন আজমল বন্যাতৰ ঘৰ বান্ধি দিয়াৰ বাবে যোগান ধৰিব 20 লাখ টিনপাত যোগান ধৰিব 20 লাখ বাঁহ যোগান ধৰিব এডাল দুডাল বাঁহ নহয় আপুনি অনুমান কৰক 20 লাখ বাঁহ তেওঁ যোগান ধৰিব বন্যাতৰ বাবে যুৱতী মহিলাৰ বাবে কাপোৰৰ কথা চিন্তা কৰিছে যুৱতী মহিলাৰ বাবে কাপোৰৰ কথা চিন্তা কৰিছে বন্যাতৰ কাষত আল্লাহৰ ফৰিস্তা ৰূপত এবাৰ আজমলক দেখিবলৈ পোৱা গৈছে আৰু আজমলৰ এই মহানুভৱতাক সকলোৱে একমুখে স্বীকাৰ কৰিছে সকলোৱে আজমলক ধন্যবাদ জ্ঞাপন কৰিছে আমি উজনিৰ বানাক্ৰান্ত লোকৰ পৰিৱেশ যেটো একেবাৰে ক'ব নোৱাৰা পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ উজনিত এতিয়াও বান যি পৰিস্থিতি এতিয়াও ভয়ংকৰ হৈ উঠিছে ঠায়ে ঠায়ে বান পৰিস্থিতি শান্ত হৈছে যদিও অধিক ভয়ংকৰ হৈ পৰিছে বানৰ পাছত এই পলস পৰিছে বৃহৎ পলসে হয়তো হাহাকাৰ অৱস্থা বিৰাজ কৰিছে মৰাশ হাজাৰ হাজাৰ যিহেতু পশুধনৰ মৃত্যু হৈছে মানুহৰ মৃত্যু হৈছে চাৰিওফালে মৰাশৰ দুৰ্গন্ধ ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া মানুহে বান শিবিৰত আশ্ৰয় ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে উজনিত একেবাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ চকুৰে যদি আপুনি নেদেখে তেনেহ'লে বিশ্বাসী আপুনি চকুৰে দেখাৰ পাছত অনুমান কৰিব পাৰিব কিমান বিস্তৰ ক্ষতি হৈছে উজনিৰ জনতাৰ আৰু বানপীড়িত লোকৰ বাবে আজমলৰ নতুন প্ৰজেক্ট বানপীড়িত লোকৰ বাবে নিউ প্ৰজেক্ট 20 লাখ টিনপাত 20 লাখ বাঁহ একেলগে যোগান ধৰিব 5 লাখ মেখেলা চাদৰ ব্যৱস্থা কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউনিফৰ্মৰো ব্যৱস্থা কৰিব আজমলৰ ফালৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মৰ পিন্ধি যাব পাৰে স্কুললৈ যাওঁতে বিদ্যালয়লৈ যাওঁতে যাতে অহা যোৱা কৰোঁতে ইউনিফৰ্ম পিন্ধি যাব পাৰে কাৰণ তেওঁলোকৰ ইউনিফৰ্মৰ ক্ষতি হৈছে বিভিন্ন কাপোৰৰ সমস্যা হৈ পৰিছে ৰাইজৰ আজমলে যি এনেকৈ পাৰে তেনেকৈ সহায় কৰিছে উজনিৰ বানাক্ৰান্ত লোকক এইকেইদিন বিগত এই সময়ছোৱাত তেওঁ যেতিয়াৰ পৰা বান হৈছে উজনিত অৱস্থা বেয়া হৈ পৰিছে তেওঁ কেইবাবাৰো উজনিলৈ গৈছে বন্যাত্য লোকৰ দুখ দেখি তেওঁ চকু পানী নিগৰি আহিছে আমি দেখুৱাইছোঁ এগৰাকী আল্লাহৰ ফৰিস্তা ৰূপত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক বন্যাত্যৰ কাষত আল্লাহৰ ফৰিস্তা ৰূপত আজমল দৃশ্যাংশ আমি দেখুৱাই আছোঁ বন্যাত্যৰ কাষত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে 20 লাখ বাঁহ প্ৰেৰণ কৰিব 20 লাখ টিনপাত প্ৰেৰণ কৰিব 5 লাখ মেখেলা চাদৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰু ইউনিফৰ্মো যোগান ধৰিব আজমলৰ ফালৰ পৰা আৰু আজমলৰ এই মহানুভৱতাক সকলোৱে এতিয়া একমুখে স্বীকাৰ কৰিছে বন্যাত্য লোকক ইতিমধ্যে জনাই আছোঁ কোটি কোটি টকাৰ সামগ্ৰী ইতিমধ্যে উজনিৰ বানাক্ৰান্ত লোকৰ কাষলৈ এতিয়া প্ৰেৰণ কৰিছে নিজে উপস্থিত থাকি উজনিৰ সকলো পৰিস্থিতি নিজৰ চকুৰে দৰ্শন কৰিছে আৰু সকলো বান পৰিস্থিতিৰ বুজ লৈ পেলাই ইটোৰ পিছত সিটো সহায় কৰিছে যেনেকৈ পাৰে তেওঁ সহায় কৰিছে দিনে ৰাতিয়ে তেওঁ বন্যাত্য লোকৰ কাষত উপস্থিত আছে আৰু বন্যাত্য লোকৰ খবৰ ৰাখিছে য'তেই আছে লাগিলে তেওঁ বৰাকতেই থাকক লাগিলে নিজৰ সমষ্টিতে থাকক কিন্তু বন্যাত্য লোকৰ সহায়ৰ বাবে ইতিমধ্যে কাম কৰা দেখিবলৈ পোৱা দিনে ৰাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে বন্যাত্য লোকক তেওঁৰ ফালৰ পৰা যি সহায় কৰা হৈছে অলপ হ'লেও বন্যাত্য লোকসকলে সহায় পায় সকাহ পায় যাতে যিমান পাৰে সহায় কৰিবলৈ আগবাঢ়ি অহা 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছোঁ আপনার আর যে ডাঙর কোম্পানি আছে এইসবসকল নেগোসিয়েশন চলে আছো কালি রাতের পর চলি আছে যেসকলে ভাল বেপার দিব 20 লাখ বাঁহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব পইচা ভাল মাহ লাগিব মানুহবিলাক ক'ত পাব 20 লাখ পিছ বাঁহ 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছোঁ আৰু 5 লাখ মেখেলা আমার মা ভনী পিন্ধাৰ কোনো কাপড়ই নাই আর ল'ৰা ছোৱালী স্কুলত জানেলা পেণ্ট টি শাৰ্ট ছোৱালীক লেৱা সব চলি আজি পিন্ধিবে এইটো আমি কৰি আছোঁ 5 লাখ এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ আৰু অহা দিনত কি মেডিকেল টিমটো আমাৰ আছেই মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছোঁ আপোনাৰ আৰু যে ডাঙৰ কোম্পানি আছে এইসবসকল নেগচিয়েশ্যন চলি আছোঁ কালি ৰাতিৰ পৰা চলি আছে যিসকলে ভাল বেপাৰ দিব 20 লাখ বাঁহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব পইচা ভাল মাহ লাগিব মানুহবিলাক ক'ত পাব 20 লাখ পিছ বাঁহ 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছোঁ আৰু 5 লাখ মেখেলা আমার মা ভনী পিন্ধাৰ কোনো কাপড়ই নাই আর ল'ৰা ছোৱালী স্কুলত জানেলা পেণ্ট টি শাৰ্ট ছোৱালীক লেৱা সব চলি আজি পিন্ধিবে এইটো আমি কৰি আছোঁ 5 লাখ এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ আৰু অহা দিনত কি মেডিকেল টিমটো আমাৰ আছেই মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব আমি আজি
20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগে নেগচিয়েশ্যন কৰি আছোঁ আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে এইসবসকলৰ মই নেগচিয়েশ্যন চলি আছোঁ কালি ৰাতিৰ পৰা চলি আছে যিসকলে ভাল বেপাৰ দিব 20 লাখ বাঁহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব পইচা ভাল মাহ লাগিব মানুহবিলাক ক'ত পাব 20 লাখ পিছ বাছ 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছোঁ আৰু 5 লাখ মেখেলা আমার মা বোনে পিন্ধার কোনো কাপড়ই নাই আর ল'ৰা ছোৱালী স্কুলো জানেলা পেণ্ট টি শাৰ্ট ছোৱালী হোক ল'ৰা চব ছোৱালী আজি পিন্ধিবে এইটো আমি কৰি আছোঁ 5 লাখ এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ আৰু অহা দিনত কি কি মেডিকেল টিমটো আমাৰ আছেই মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগে নেগচিয়েশ্যন কৰি আছোঁ আপোনাৰ